নমস্কাৰ বন্ধু বান্ধৱ সোনিয়া আছাম চেনেলটো অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি যিহেতু আছাম পুলিচৰ কাৰণে প্ৰেক্টিছ কৰিব আহিছোঁ আৰু প্ৰেক্টিছ যিহেতু আজি মাত্ৰ 2 দিন হৈছে আৰু যিহেতু বহুত ভাগৰ লাগি আছে আৰু প্ৰথম দৌৰিলে কেনেকৈ লাগে আপোনালোকে জানে, বহুত ভাগৰ লাগে আৰু মোৰো বহুত তেনেকুৱাকৈ বুকু একদম চমচমাই গৈছে, কি ক'ম আৰু বুকু বহুত চমচমাই গৈছে, আপোনালোকে চাব পাৰে। এতিয়া মই ক'ত ৰানিং কৰি আছোঁ আপোনালোকে চাব পাৰে। মই ৰানিং কৰি আছোঁ এই মাথুৰিটোৰে ৰানিং কৰি আছোঁ, আপোনালোকে চাব পাৰে। এইটোৱে হৈছে মাথুৰিটো, সেই মাথুৰিটোতে মই ৰানিং কৰি আছোঁ। যিহেতু ইয়াতে জুখি মাপি লোৱা হৈছে, অহা যোৱাকৈ 16 বাৰ অহা যোৱা কৰিব লাগে, তেনেকুৱাকৈ জুখি লৈছোঁ। যিহেতু টাইমিং বহুত খাই যায় ইয়াতে, 16 বাৰ অহা যোৱা কৰা ধেমালি নহয়, সেইকাৰণে টাইমিংটো বহুত খাই যায়। তেনেকুৱাকৈ এই মাথুৰিটোতে ৰানিং কৰি আছোঁ। কি কৰিবি আৰু, ওচৰত ফিল্ড নাই, যিহেতু 2 কিলোমিটাৰমান যাব লাগে। ফিল্ড এখন আছে, কিন্তু 2 কিলোমিটাৰমান তাতে যাবলৈ এতিয়া মন নাই আৰু এমাহ 2 মাহমান পিছত তাতে ফিল্ডখনত যাম আৰু এতিয়া ইয়াতে এমাহ 2 মাহমান ইয়াতে প্ৰেক্টিছ কৰি থাকোঁ এই মাথুৰিটোতে। আৰু আপোনালোকক দেখাই দিলোঁ মই ৰানিং কৰা মাথুৰিটো, মই ক'ত ৰানিং কৰি আছোঁ আপোনালোকক সেইখিনিকে দেখাই দিলোঁ। আৰু যিহেতু আছাম পুলিচৰ কাৰণে বহুত দিন আছে বুলি কিনে যিহেতু মামাই যিহেতু ঘোষণা কৰিছে, যিহেতু ডিচেম্বৰত হ'ব বুলি কিনে যিহেতু মামাই ঘোষণা কৰিছে, আমি সেইটো ডিচেম্বৰ হ'ব বুলি কিনে আমি বহি থাকিলে নহ'ব আৰু আমি বিচনাত শুই থাকিলে নহ'ব। সেইকাৰণে আমি প্ৰেক্টিছ কৰি থাকিব লাগিব। যেতিয়াই নহওক ইণ্টাৰভিউ যেতিয়াই পাতিলে পাতক, কিন্তু আমি নিজৰ ফালৰ পৰা নিজৰ কনফিডেঞ্চটো আমি প্ৰেক্টিছটো কৰি থাকিব লাগিব আৰু আমি যিমান পাৰোঁ আমি চেষ্টা কৰিব লাগিব। যিহেতু আমাৰ লাহে লাহে এদিনকৈ আমাৰ বয়সবোৰ গুচি গৈছে, যিহেতু বহুত দুখ লগা, কিছুমানৰ লাষ্ট বয়স, কিছুমানৰ হয়তো বহুত বয়স আছে, তথাপিও আমি এবাৰতে আমি ল'বৰ কাৰণে চেষ্টা কৰিব লাগে। সেইকাৰণে আমি ল'বৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আপোনালোকে চেষ্টা কৰি আছে। আৰু যিহেতু আমি পূৰা জোৰদাৰ লগাই কিনে আমি বহুতকেইটা পোষ্টৰ ভিতৰত আমি এটা পোষ্ট ল'বৰ কাৰণে চেষ্টা কৰি যাম আৰু আপোনালোকে কৰি যাব ধুনীয়াকৈ। এইখিনি আছিল, মই আপোনালোকক জনাই দিলোঁ ক'ত ৰানিং কৰি আছোঁ, আপোনালোকক ধুনীয়াকৈ জনাই দিলোঁ। সেইখিনিয়ে মই আপোনালোকক দেখাব বিচাৰিছিলোঁ। আপোনালোকে নিশ্চয় দেখা পালে মই ক'ত ৰানিং কৰি আছোঁ।